Hello viewers, welcome to e-Rickshaman channel. Viewers, আপোনালোক সকলোকে e-Rickshaman channel লৈ স্বাগতম জনাইছো। Viewers, আজি এটা খুব জৰুৰী আৰু বহুত এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে ইতিমধ্যে শুনি আছে আজিকালি লিথিয়াম সেল বেটাৰী বিলাক খুব চলে। লিড এসিড বেটাৰী পানীৰ প্ৰবলেম থাকে, মাইলেজৰ প্ৰবলেম থাকে, সেইকাৰণে লিথিয়াম সেল বেটাৰীটো আজিকালি খুব চলি থাকে। গতিকে আপোনালোকলৈ এটা আজি লিথিয়াম সেল বেটাৰী এটা বিষয়ে কম। যিটো বেটাৰী আকাশা গ্ৰীণ এনাৰ্জি ক্লিন এনাৰ্জি বেটাৰী হয় আৰু সেই বেটাৰীটোৰ কোম্পানীয়ে খুব ধুনীয়া এটা অফাৰ লৈ আহিছে। আপোনালোকে এখন দেখা পাইছে কাগজখন, মই আপোনাক দেখাই দিছো। বেটাৰীটোৰ বিষয়ে যিখিনি অফাৰ আছে সকলোখিনি অফাৰৰ বিষয়ে আপোনালোকক কম আজি ধুনীয়াকৈ কম। বেটাৰীটোৰ মাইলেজ কিমান পাব, বেটাৰীটো চাৰ্জিং হওঁতে কিমান সময় লাগে, দাম কিমান, ডাউন পেমেণ্ট কিমান আহিব বেটাৰীটোৰ, আৰু থাম্বনেইলত আপোনালোকে দেখিছে আটাইতকৈ ভাল সুখবৰটো 300 টকা পাৰ ডে পাব যদি বেটাৰীটো বেয়া হয়। 300 টকা পাৰ ডে, সেই বিষয়ে আপোনালোকক কম। ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। গতিকে ভিউৱাৰ্ছ, আপোনালোকক প্ৰথমতে আমি বেটাৰীটোৰ বিষয়ে দেখাইছে। বেটাৰীটো আপোনালোকে চাইডতে দেখা পাইছে, স্ক্ৰীনত আপোনালোকে দেখা পাইছে। এইটো আকাশা ক্লিন এনাৰ্জি বেটাৰী হয়, লিথিয়াম সেল বেটাৰী। বেটাৰীটোৰ স্পেচিফিকেশ্যনৰ ভিতৰত এটা 150 এম্পিয়াৰৰ বেটাৰী হয়, AH বেটাৰী হয়। আৰু বেটাৰীটো আপোনাৰ 3 বছৰ ৱাৰেণ্টি আছে। 3 বছৰ ৱাৰেণ্টিৰ ভিতৰত আপোনালোকৰ 3 বছৰ ৱাৰেণ্টি পাব। আৰু বেটাৰীটো ওজন প্ৰায় আপোনাৰ 50 কেজিৰ আশে-পাশে ওজন থাকে বেটাৰীটোত। আৰু বেটাৰীটো আপোনাৰ যদি আপুনি যিকোনো গাড়ীতে ফিটিং কৰি দিব পাৰিম, অকল এলি গাড়ী বুলিয়ে নহয়, আপোনালোকৰ যদি বেলেগ কিবা কোম্পানীৰ গাড়ীও থাকে আমি ধুনীয়াকৈ বেটাৰীটো ফিটিং কৰি দিম, আপোনালোকে একো হেডেক ল'ব লগা নাই ইয়াত। আৰু বেটাৰীটো চাৰ্জিং হওঁতে মাত্ৰ 3 ঘণ্টা সময় লাগে। বেটাৰীটো চাৰ্জিং হওঁতে আপোনাৰ মোটামুটি 4 পৰা 5 ঘণ্টাৰ ভিতৰত বেটাৰীটো ফুল চাৰ্জ হৈ যাব। আৰু ইয়াৰ মাইলেজটো আপোনালোকে ভাল মাইলেজ পাব, লিড এচিড বেটাৰীতকৈ বেছি মাইলেজ পাব। বেটাৰীটো আপোনালোকৰ মাইলেজৰ ভিতৰত মোটামুটি 120 পৰা 150ৰ ভিতৰত মাইলেজ আপোনালোকে বেটাৰীটোত পাই যাব। গতিকে বেটাৰীটো আপোনালোকে ল'ব পাৰে। বিকজ বেটাৰীটো পিছফালে যিটো বক্স থাকে মই দেখাই দিছোঁ, ইয়াত আপোনালোকে দেখা পাব। পিছফালে যিটো বক্স থাকে পিছফালৰ বেটাৰীৰ যিটো বক্স থাকে, দুটা বেটাৰী ইয়াত থাকে। এই জেগাটোতে বেটাৰীটো আপোনালোকে ফিটিং হৈ যাব ধুনীয়াকৈ। মই আপোনালোকক দেখাই দিম স্ক্ৰীনত। এই জেগাটোতে ধুনীয়াকৈ ফিটিং হৈ যাব বেটাৰীটো। মই আপোনালোকৰ স্ক্ৰীনত আপোনালোকে দেখুৱাই দিছোঁ। বেটাৰীটো এনেকৈ আপোনাৰ ফিটিং হৈ যাব, পিছফালৰ বক্সটোতে ফিটিং হৈ যাব। গতিকে বেটাৰীটো আপোনালোকে ল'ব পাৰে, খুব ধুনীয়া বেটাৰী, মাইলেজো ভাল আছে। আৰু বেটাৰীটো সবচে ভাল বিশেষত্ব হৈছে কি, বেটাৰীটো যদি বেয়া হয় 3 বছৰ ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত যিটো সবচে কোম্পানীয়ে একদম আকৰ্ষণীয় অফাৰ লৈ আহিছে যে যদি 3 বছৰৰ ভিতৰত আপোনাৰ বেটাৰীটো বেয়া হয়, ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত বেয়া হয়, আৰু 48 ঘণ্টাৰ ভিতৰত যদি বেটাৰীটো ঠিক কৰা নহয় কোম্পানীৰ ফালৰ পৰা, তেতিয়াহ'লে 48 ঘণ্টাতকৈ মানে দুদিনৰ ওপৰত যদি দেৰি হৈ যায় তেতিয়ালৈকে কোম্পানীয়ে 300 টকা পাৰ ডে। এইটো আমাৰ ৰিটাৰ্ণ আছে ইয়াত, আপোনালোকে ৰিটাৰ্ণ চাব পাৰিব। এইটো আপোনাৰ 300 টকা 300 পাৰ ডে দিয়া হ'ব। 300 টকা পাৰ ডে, 300 টকা পাৰ ডে আপোনালোকক কোম্পানীয়ে পে' কৰিব। যদি কোম্পানীটো বেয়া হয় আপোনালোকে কমপ্লেইন কৰিব। কমপ্লেইন হোৱাৰ লগে লগে কোম্পানীৰ মানুহ আহিব। 48 ঘণ্টাৰ ভিতৰত যদি বেটাৰীটো ৰিপেয়াৰিং বা ঠিক নহয় তেতিয়াহ'লে পাৰ ডে 300 টকাকৈ আপোনালোকক কোম্পানীয়ে ব্যয় কৰিব। এইটো কোম্পানীৰ ফালৰ পৰা লিখিত আপোনালোকক এটা প্ৰতিশ্ৰুতি দিয়া হৈছে। গতিকে এইটো খুব ভাল অফাৰ। গতিকে বেটাৰীটো আপোনালোকে ল'ব পাৰে। আৰু বেটাৰীটো আপোনালোকে কেছতো ল'ব পাৰে। কেছত ল'লে আপোনালোকৰ বেটাৰী চিভিল চাই পেলাই, আপোনাৰ বেটাৰী স্পেচিফিকেশ্যনটো চাই পেলাই, 2-3টা ভেৰিয়েণ্ট আছেতো, 75,000 পৰা 80,000ৰ ভিতৰত বেটাৰীটো আপোনালোকে কেছ পইচাত ল'ব পাৰিব। আৰু যদি ডাউন পেমেণ্টত আপোনালোকে ল'ম বুলি ভাবিছে, আপোনালোকে আহিব আমাৰ ডিলাৰত, কেছতো পাব। ডাউন পেমেণ্টটো ল'ম বুলি ভাবিছে, ডাউন পেমেণ্টটো ল'ব পাৰিব। আৰু ডাউন পেমেণ্টত যদি লয় আপোনালোকে বেটাৰীটো আপোনালোকে প্ৰায় 13,000 মান টকা ডাউন পেমেণ্টত আপোনালোকে বেটাৰীটো পাই যাব। মাহে আপোনাৰ 3,900 টকাকৈ মাহে আহিব, 2 বছৰ ফাইনেন্স থাকিব। 24টা কিস্তি মাৰিব লাগিব, 3,900কৈ আহিব প্ৰত্যেক মাহে, আৰু 24টা কিস্তি মাৰিব লাগিব আপোনালোকে। আৰু ডাউন পেমেণ্টটো প্ৰায় 13,000 মান টকা দিব লাগিব। আৰু যদি আপোনালোকে ভাবিছে যে আপোনালোকৰ পুৰণা বেটাৰী কেইটাৰ জেগাত আমি বেটাৰীটো লগাম আৰু পুৰণা বেটাৰী কেইটা আপোনালোকে কোম্পানীক দি দিয়ে, তেতিয়া মাত্ৰ 3,000 টকা কেছ দিলে হ'ল। আপোনালোকে 3,000 টকা কেছ দি আৰু বেটাৰী কেইটা কোম্পানীয়ে ৰাখি দিব, আৰু তাৰ জেগাত নতুন বেটাৰীটো আপোনাক লগাই দিব, নতুন লিথিয়াম সেল বেটাৰীটো লগাই দিলে আপোনালোকে ধুনীয়াকৈ বেটাৰীটো লগাই লৈ যাব পাৰিব। গতিকে খুব ধুনীয়া অফাৰত আছে ভিউৱাৰ্ছ। গতিকে আপোনালোকে যদি বেটাৰীটো ল'ম বুলি ভাবিছে আমাৰ ডিলাৰত আহিব। আপোনালোকে আমাৰ ডিলাৰটো জানে সকলোৱে, ত্ৰিবেণী হলৰ তেজপুৰ ত্ৰিবেণী হলৰ ওচৰত, ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে খোজকাঢ়ি আহিলে। ত্ৰিবেণী হলৰ ওচৰত যিটো কছাৰীগাঁৱত মুনলিট হাইস্কুল আছে, মুনলিট হাইস্কুলৰ একেবাৰে গাতে আমাৰ ডিলাৰ লাগি আছে। আমাৰ ডিলাৰটোৰ নাম হৈছে চিলিকন অটোটেক।
সিলিকন অটোটেক আৰু আমি এলিৰ অথৰাইজড ডিলাৰ হয়, গতিকে আপোনালোকে এলি গাড়ী যদি ল'ম বুলি ভাবিছে এলি গাড়ীটো ফিটিং হৈ যাব, আহিব পাৰে আমাৰ ইয়াত চাবলৈ। দেখা পাইছে আপোনালোকে এইবিলাক এলি গাড়ী আমাৰ ইয়াত আছে। গতিকে ভিউৱাৰ্ছ, আপোনালোকক লিথিয়াম চেল বেটাৰীটোৰ বিষয়ে আপোনালোকক ক'লো। খুব ধুনীয়া অফাৰ লৈ আহিছে বেটাৰীটো, গতিকে আপোনালোকৰ ইয়াত কোনো ধৰণৰ অসুবিধা নাপায়। 3 বছৰ ধুনীয়া মাইলেজো ভাল পাব, প্ৰায় 150 কিলোমিটাৰ ওচৰত মাইলেজ পাব বেটাৰীটোত। গতিকে আপোনালোকে আৰু বেয়া হ'লে কোম্পানী 300 টকাকৈ দিও আছে, সেইফালৰ পৰা আপোনালোকৰ প্ৰব্লেম নাই। গতিকে আপোনালোকে খুব কম ডাউন পেমেণ্টটো 3900 টকা ডাউন পেমেণ্ট, 2 বছৰ মাৰিব লাগে। বেটাৰীটো ৱাৰেণ্টি আছে 3 বছৰ। গতিকে লিড এচিড বেটাৰীটোত মানুহে লগোৱাৰ পিছত বহুত ধৰণৰ প্ৰব্লেম পায়, কেতিয়াবা পানী ভৰাব লাগে, মাইলেজ কম দিয়ে, বেটাৰী ৱাৰেণ্টি থাকে 12 মাহ, 12 মাহ নহওঁতে 10 মাহতে বেটাৰী বেয়া হয়, প্ৰব্লেম হয়, মাইলেজ কম পায়। গতিকে এইবিলাক ধৰণৰ অসুবিধা আপোনালোকে লিড এচিড, নতুন টেকনলজি আহি আছে, গতিকে আপোনালোকে নতুন টেকনলজি ইউজ কৰক, কৰি চাওক কেনেকুৱা যায়, 2-3 বছৰ চলাই চাওক। আমি যিমানখিনি এতিয়ালৈকে বেটাৰী মাৰ্কেটত চলি আছে সেইখিনি বেটাৰীৰ পৰা ভাল বেকআপ পাইছোঁ, ভাল খবৰ পাইছোঁ যে নাই ঠিকে আছে, বেটাৰীটো মাইলেজো ভালেই দি আছে। মোটামুটি নিজে চলোৱাৰ ওপৰত অকণ ডিপেণ্ড কৰে মাইলেজটো, বেটাৰী মাইলেজটো অলপ চলোৱাৰ ওপৰত ডিপেণ্ড কৰে, আৰু ঘৰৰ ভল্টেজটোৰ ওপৰতো ডিপেণ্ড কৰে। আৰু বেটাৰীটোৰ লগতে চাৰ্জাৰো আপোনালোকে পাই যাব, আৰু গোটেই কিটটো পাব, মিটাৰ, বেটাৰীটো কিমান আছে কিমান নাই মিটাৰটো, প্লাছ আপোনালোকৰ চাৰ্জাৰটো আৰু বেটাৰীটো গোটেই সেটটো কিটটো আমি আপোনালোকক ইয়াৰ লগতে প্ৰদান কৰিম। এইখিনি পইচাৰ ভিতৰতে আপোনালোকৰ হৈ যাব, এক্সট্ৰা পেমেণ্ট আপোনালোকে কৰিব নালাগে। গতিকে ভিউৱাৰ্ছ, আপোনালোকে যদি ল'ম বুলি ভাবিছে বেটাৰীটো আহিব, আৰু পুনৰ আকৌ এনেকুৱা এটা ইনফৰমেশ্যন লৈ পেলাই আপোনালোকৰ আহিম। থেংক ইউ ভিউৱাৰ্ছ।